নমস্কাৰ। মই শ্ৰী লেনিছ মিলি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক, আৰু মোৰ সৈতে আছে সতীৰ্থ পাৰ্ভেজ আৰু জাহিৰ। আমি তিনিওজনে আজি কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত আমি আজি আনুষ্ঠানিকভাৱে 30 এপ্ৰিল তাৰিখে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ, অসমৰ এটি অন্যতম সংগ্ৰামী সংগঠন, অসমৰ ছাত্ৰ সমাজৰ সৈতে নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে সদায় মাত মাতি অহা এটি সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত আজি আমি আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। আৰু আনুষ্ঠানিকভাৱে আজি যোগদান কৰিবলৈ পাই আমি সঁচাকৈ নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু এয়া কেৱল মোৰ ব্যক্তিগতভাৱে মোৰ নহয়, মোৰ প্ৰতিগৰাকী শুভাকাংক্ষীৰ বাবে, মোৰ প্ৰতিগৰাকী শুভচিন্তকৰ বাবে আজি এটা খুব সুখবৰ। আৰু তেওঁলোকে দেখা সপোনটো, তেওঁলোকে যি পৰামৰ্শৰে, দিহা পৰামৰ্শৰে, সাহসেৰে ইমান দিনে আগুৱাই পঠিয়াইছিলে, তেওঁলোকৰ সকলোকে মই আজি সকলোকে ইয়াৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক। তেওঁলোকে যি ধৰণে আগবঢ়াই দিলে আৰু অনাগত দিনত এটি নতুন ক্ষেত্ৰত, নতুন সংগ্ৰামৰ পথত বাট বুলিছোঁ। গতিকে সকলোৰে পৰা এই সময়ত সহযোগিতা বিচাৰিছোঁ। আৰু যি সময়ত চৰকাৰে প্ৰত্যেক দিনেই তুগলকি নীতিৰে ছাত্ৰ সমাজক আচলতে হাৰাশাস্তি কৰাৰ, ছাত্ৰ সমাজৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ এটা পৰিৱেশৰ সূচনা হৈছে, সেই সময়ত আমি এনেদৰে হাত সাৱটি বহি থাকিলে নহয়। গতিকে সংগ্ৰামৰ ধাৰা নিৰৱচ্ছিন্নভাৱে আগবঢ়াবলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই যি অপ্ৰতিৰোধ যাত্ৰা, সেই যাত্ৰাত আমি নিজকে চামিল কৰি তুলিবলৈ আৰু এই বৈপ্লৱিক মিছিল আগবঢ়াই লৈ যাবলৈ আমি নিৰৱচ্ছিন্নভাৱে আৰু কোনো ধৰণৰ আপোচ নকৰাকৈ আমি এই সংগ্ৰামী সত্তাত আজি যোগদান কৰিছোঁ। গতিকে অনাগত দিনত সকলোৰে সহায় সহযোগিতা আৰু পৰামৰ্শ বিচাৰিছোঁ, আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমে সমগ্ৰ অসমবাসীক নমস্কাৰ জনাইছোঁ, সকলোৰে পৰা সেৱা আশীৰ্বাদ বিচাৰিছোঁ। আজি 30 এপ্ৰিল তাৰিখে আমি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত কটন বিশ্ববিদ্যালয়ৰ মই পাৰ্ভেজ জামান আৰু জাহিৰ আহমেদ বৰভূঞা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক বেলিন্দা, আমি এটাইয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত আনুষ্ঠানিকভাৱে আজি যোগদান কৰিছোঁ। আমি আগতেও এজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে জড়িত হৈ আছিলোঁ, কিন্তু আনুষ্ঠানিকভাৱে আজি পবিত্ৰ দিন এটাত আমি এই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লক্ষ্য নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছোঁ। যি বিগত সময়ছোৱাত আমি ছাত্ৰ সমাজৰ যিসমূহ মৌলিক সমস্যা, ছাত্ৰ সমাজে যেতিয়াই ছাত্ৰ বিৰোধী নীতিৰ কবলত পৰিছিল তেতিয়া আমি মাত মাতিছিলোঁ, কিন্তু আগন্তুক সময়ত আমি এটা অনুষ্ঠানক বা এটা ছাত্ৰ সংগঠনক আমি আগত ৰাখি, বা আমি এটা ছাত্ৰ সংগঠনৰ এজন সক্ৰিয় সদস্য হৈ আমি আগন্তুক দিনত ছাত্ৰৰ যিসমূহ সমস্যা হ'ব, অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মৌলিক সমস্যা, ছাত্ৰ বিৰোধী নীতি যেতিয়া চৰকাৰে গ্ৰহণ কৰিব, সেইসমূহৰ বিপক্ষে আমি মাত মাতিম, ছাত্ৰ ছাত্ৰীৰ পক্ষত আমি থিয় দিম। গতিকে এইখিনি কৈ মই অসমবাসীৰ পৰা আশীৰ্বাদ আৰু সেৱা জনাইছোঁ। নমস্কাৰ।